আজি আমাৰ নিউ টপিক কি আছিলে? একাউণ্টিং ট্ৰিটমেণ্ট ফৰ ৰিটায়াৰমেণ্ট অফ এ পাৰ্টনাৰ। ৰিটায়াৰমেণ্ট অফ এ পাৰ্টনাৰ। তো আমি যেতিয়া আমাৰ কোনোবা পাৰ্টনাৰ্ছ ৰিটায়াৰমেণ্ট হ'ব, কি হ'ব? তেতিয়া আমি একাউণ্টেঞ্চি কৰিবলৈ গ'লে নিজকে কি বুলি ভাবিবা? যে একাউণ্টেণ্ট বুলি ভাবিবা। কি বুলি ভাবিবা? একাউণ্টেণ্ট। আৰু একাউণ্টেণ্ট বুলি ভাবাৰ লগে লগে তুমি যেতিয়া একাউণ্টিং কৰিবলৈ যাবা তেতিয়া কি কৰিবা? ফাৰ্মৰ হৈ কাম কৰিবা। কাৰ হৈ কাম কৰিবা? ফাৰ্মৰ হৈ কাম কৰিবা। তো ফাৰ্মৰ হৈ যেতিয়া কাম কৰিবা, কোনোবা পাৰ্টনাৰ্ছ ৰিটায়াৰমেণ্ট হৈছে, কি হৈছে? তেতিয়া তুমি ফাৰ্ষ্ট কনচেপ্টটো আমাৰ একাউণ্টিং কৰিবলৈ গ'লে নিজকে যেতিয়া একাউণ্টেণ্ট বুলি ভাবিলাই, তো ফাৰ্ষ্ট আমি চাম কি? যে পাৰ্টনাৰশ্বিপ ফাৰ্ম আমাৰ কি হৈছে? এজন পাৰ্টনাৰ্ছ ৰিটায়াৰমেণ্ট হৈছে। কি হৈছে? এজন পাৰ্টনাৰ্ছ ৰিটায়াৰমেণ্ট হৈছে। ৰিটায়াৰমেণ্ট হোৱাৰ লগে লগে চাবা যে আমি কি কৰিম? ফাৰ্ষ্ট যেতিয়া একাউণ্টিং কৰিবলৈ যাওঁ, ফাৰ্ষ্ট আমি ডকুমেণ্টছ কি চাম? পাৰ্টনাৰশ্বিপ ফাৰ্মৰ পাৰ্টনাৰশ্বিপ ডিডখন চেক কৰিম। কি কৰিম? সেইটো মানে কি? প্ৰথমত ৰিড কৰিলা। কি কৰিলা? যে সিহঁতৰ পাৰ্টনাৰশ্বিপ যিটো ডিড আছে তাত কি কি বস্তু বিষয়বস্তু লিখা আছে? কি কি বিষয়বস্তু লিখা আছে? তো পাৰ্টনাৰশ্বিপ ডিডৰ মিনিংটো কি আছিলে? মিনিং বাদ দিয়ে তাত কি কি বিষয়বস্তু থাকে? প্ৰথমত থাকে ফাৰ্মৰ নাম। মই ৰিভাইজ কৰি আছোঁ। ফাৰ্মৰ নাম। পিছত কি থাকিব? ফাৰ্মটো ক'ত লোকেট আছে? লোকেশ্যন ক'ত হয়? হয়নে নাই? পিছত কি কৰোঁ? পাৰ্টনাৰ্ছৰ নাম লিখোঁ, পাৰ্টনাৰ্ছৰ এড্ৰেছ লিখোঁ। পিছত কি লিখোঁ? পাৰ্টনাৰ্ছৰ অকুপেশ্যন কি হয়? কোনবিলাক পাৰ্টনাৰ্ছে কিমান টকা ইনভেষ্ট কৰিছে? ইণ্টাৰেষ্টত কেপিটেলৰ ওপৰত সুদ দিয়া হ'বনে নাই? এইবিলাক কি আছিলে? ভেৰিয়াছ টাৰ্মছবিলাক আমি কি হিচাপত লিখোঁ? এগ্ৰিমেণ্টত আমি ভেলিড আমি বিষয়বস্তুবিলাক কি কৰোঁ? ভেলিড হিচাপে লিখি ৰাখোঁ। ক'ত লিখি ৰাখোঁ? পাৰ্টনাৰশ্বিপ ডিডত। যেতিয়া কোনো এজন পাৰ্টনাৰ ৰিটায়াৰমেণ্ট হ'ব, কি হ'ব? ৰিটায়াৰমেণ্টৰ সময়ত আমি যেতিয়া একাউণ্টিং কৰিবলৈ যাম, কি কৰিবলৈ যাবা? তেতিয়া আমাৰ ভেৰিয়াছ ষ্টেপ ফ'ল' কৰিব লাগে। কি কৰিব লাগে? ভেৰিয়াছ ষ্টেপ ফ'ল' কৰিব লাগে। সেই ষ্টেপবোৰ কি কি আছিলে? ফাৰ্ষ্ট ষ্টেপ কি আছিলে? কেলকুলেশ্যন অফ প্ৰফিট শ্বেয়াৰিং ৰেচিঅ'। কি ৰেচিঅ'? কেলকুলেশ্যন অফ প্ৰফিট শ্বেয়াৰিং ৰেচিঅ'ত প্ৰথমত কি ৰেচিঅ' ওলাব লাগে? নিউ প্ৰফিট শ্বেয়াৰিং ৰেচিঅ' ওলাব লাগে। কি ওলাব লাগে? পিছত আমি ছেকেণ্ডত কি কৰোঁ? গেইনিং ৰেচিঅ' ওলাওঁ। কি ওলাওঁ? গেইনিং ৰেচিঅ' ওলাবলৈ গ'লে ফৰ্মুলা কি আছিলে? নিউ ৰেচিঅ' মাইনাছ অল্ড ৰেচিঅ'। হয়? অ'কে। নেক্সট ছেকেণ্ড ষ্টেপত কি আছিলে আমাৰ? ট্ৰিটমেণ্ট অফ গুডউইল। কি আছিলে? ট্ৰিটমেণ্ট অফ গুডউইলৰ ফাৰ্ষ্ট ষ্টেপত কি কৰোঁ আমি? গুডউইল ভেলুৱেশ্যন কৰোঁ। কি কৰোঁ? গুডউইল ভেলুৱেশ্যন কৰিবলৈ গ'লে আমাৰ ভেৰিয়াছ মেথড কি আছিলে? এটা আছিলে তোমাৰ চিম্পল এভাৰেজ প্ৰফিট মেথড। ষ্টেপ বাই ষ্টেপ কোৱা। চিম্পল এভাৰেজ প্ৰফিট মেথড, ৱেইটেড এভাৰেজ প্ৰফিট মেথড, ছুপাৰ প্ৰফিট মেথড, কেপিটেলাইজেশ্যন অফ একচুৱেল এভাৰেজ প্ৰফিট মেথড। এই পাঁচটা মেথড আমি এপ্লাই কৰি যিকোনো আমি এটা মেথড লওঁ আৰু এটা মেথড এপ্লাই কৰি আমি কি কৰোঁ? গুডউইলৰ এমাউণ্টটো ওলাওঁ। তাৰপিছত কি কৰিম? যিজন পাৰ্টনাৰ্ছ ৰিটায়াৰমেণ্ট হ'ব, কি হ'ব? ৰিটায়াৰমেণ্ট হোৱা পাৰ্টনাৰ্ছক আমি কিমান টকা গুডউইলৰ নামত দিব লাগিব? হ'ল। সেই গুডউইলৰ নামত দিবলগীয়া টকাটো আমি কি কৰোঁ? তাৰ একাউণ্টত ট্ৰান্সফাৰ কৰোঁ। তো ট্ৰান্সফাৰ কৰোঁতে আমাৰ কি হয়? এটা এণ্ট্ৰি হয়, জাৰ্নেল এণ্ট্ৰি হয়। জাৰ্নেল এণ্ট্ৰিটো কি আছিলে? ৰিটায়াৰিং পাৰ্টনাৰ্ছ কেপিটেল একাউণ্ট ক্ৰেডিট হ'ব। কি হ'ব? এতিয়া চোৱা, গুডউইল মানে কি? প্ৰফিটৰ পাৰ্ট ট্ৰান্সফাৰ কৰি আছা। কিহৰ পাৰ্ট? তো প্ৰফিটৰ পাৰ্ট ট্ৰান্সফাৰ কৰিলে ৰিটায়াৰমেণ্ট পাৰ্টনাৰ্ছৰ কেপিটেল একাউণ্ট বাঢ়িব। কি হ'ব? চুটিয়েছ কেপিটেল একাউণ্টটো বাঢ়িব। কাৰ? ৰিটায়াৰমেণ্ট পাৰ্টনাৰ্ছৰ। কাৰ বাঢ়িব? আৰু অল্ড যিবিলাক পাৰ্টনাৰ্ছ ৰখি থাকিব, এক্সিষ্টিং ৰিমেইনিং পাৰ্টনাৰ্ছৰ কেপিটেল একাউণ্ট কি হ'ব? কমিব। কি হ'ব? তো কমিলে কি হ'ব? সিহঁতৰ পাৰ্টনাৰ্ছৰ কেপিটেল একাউণ্ট ডেবিট হ'ব। তো জাৰ্নেলটো কি হৈ গ'ল? যে অল এক্সিষ্টিং ৰিমেইনিং পাৰ্টনাৰ্ছ কেপিটেল একাউণ্ট ডেবিট হ'ল টু ৰিটায়াৰিং পাৰ্টনাৰ্ছ কেপিটেল একাউণ্ট। হৈছে? এতিয়া আমি এইটো কি ৰেচিঅ'ত ভগাম? গেইনিং ৰেচিঅ'ত। অল্ড ৰেচিঅ'ত নহয়, গেইন কৰিছে যি হিচাপত। হ'ল। মানে এক্সিষ্টিং ৰিমেইনিং পাৰ্টনাৰ্ছসকল যি হিচাপত গেইন কৰিছে সেইটো হিচাপত আমি কি কৰিম? আমাৰ গুডউইলটো ভগাই দিম। কি কৰিম? গুডউইলটো ভগাই দিম। মানে কি? গেইনিং ৰেচিঅ'ত কৰিম। কি ৰেচিঅ'ত কৰিবা? ষ্টেপ কেইটা গ'ল? দুটা গ'ল। 3 নম্বৰ ষ্টেপত কি আছিলে? ট্ৰিটমেণ্ট অফ একুমুলেটেড প্ৰফিট, ৰিজাৰ্ভ অৰ লছ। এইখিনি কালে এণ্ট্ৰি কি আছিলে? যদি আমি ছাপ'জ ৰিজাৰ্ভ ট্ৰান্সফাৰ কৰিছোঁ,
গোটেই আমাৰ পাৰ্টনাৰ্ছবিলাকৰ মাজত মানে অল্ড পাৰ্টনাৰ্ছৰ পৰা আদি কৰি ৰিটায়াৰমেণ্ট পাৰ্টনাৰ্ছলৈ যদি আমি কি কৰোঁ ৰিজাৰ্ভটো ট্ৰান্সফাৰ কৰোঁ কি ট্ৰান্সফাৰ কৰোঁ ৰিজাৰ্ভৰ কি বেলেঞ্চ থাকে একো নক'লে ক্ৰেডিট বেলেঞ্চ কি বেলেঞ্চ কাৰণ ৰিজাৰ্ভ কি হয় এটা প্ৰফিটৰ পৰ্চন ট্ৰান্সফাৰ কৰোঁ কিহৰ পৰ্চন ট্ৰান্সফাৰ কৰোঁ তো প্ৰফিটৰ কি বেলেঞ্চ থাকে ক্ৰেডিট বেলেঞ্চ মানে ৰিজাৰ্ভৰ ক্ৰেডিট বেলেঞ্চ থাকে কি থাকে তো ক্ৰেডিট বেলেঞ্চ ট্ৰান্সফাৰ কৰিবা কি কৰিবা তো ক্ৰেডিট বেলেঞ্চ ট্ৰান্সফাৰ কৰিলে কি হ'ব আমাৰ এণ্ট্ৰিটো ৰিজাৰ্ভ একাউণ্ট ডেবিট আহিব কি একাউণ্ট ডেবিট আহিব ৰিজাৰ্ভ একাউণ্ট ডেবিট টু অল পাৰ্টনাৰ্ছ কেপিটেল একাউণ্ট অল বুলি কৈছোঁ ইয়াত হৈছে মানে গোটেইবিলাক পাৰ্টনাৰ্ছ আমি এক্সাম্পল কি লৈছিলোঁ 4টা পাৰ্টনাৰ্ছ লৈছিলোঁ A B C D মানে গোটেই পাৰ্টনাৰ্ছক আমি ভগাই দিম অ'কে ঠিক আছে নেক্সট আমাৰ কি আছিলে যেতিয়া আমি কি কৰিম একুমুলেটেড প্ৰফিট মানে PL একাউণ্টত আমি কি প্ৰফিট এটা ভাগ কৰা নাই আমাৰ কি আছে বেলেঞ্চ শ্বীটত আছিলে ছাপ'জ কি বুলি কৈছোঁ একুমুলেটেড প্ৰফিট বুলি কৈছোঁ কি বুলি কৈছোঁ তো প্ৰফিটৰ কি বেলেঞ্চ থাকে ক্ৰেডিট বেলেঞ্চ য'তেই ট্ৰান্সফাৰ নকৰোঁ কিয় ক'ত ট্ৰান্সফাৰ কৰিবা পাৰ্টনাৰ্ছৰ কেপিটেল একাউণ্ট গোটেইবিলাক পাৰ্টনাৰ্ছৰ কেপিটেল একাউণ্ট ট্ৰান্সফাৰ কৰিবা এণ্ট্ৰি কি আহিব যে অল পাৰ্টনাৰ্ছ কেপিটেল একাউণ্ট ক্ৰেডিট হ'ব আৰু প্ৰফিট এণ্ড লছ একাউণ্ট ডেবিট হ'ব ৰিজাৰ্ভৰ কথা কোৱা নাই PL একাউণ্টৰ কথা কৈছোঁ হ'ল নেক্সট যেতিয়া লছ ট্ৰান্সফাৰ কৰিবা লছ বুলি ক'লে আমাৰ এইটো কি হয় বেলেঞ্চ শ্বীটৰ এছেট ছাইড থাকে কোনটো ছাইড থাকে আৰু এই বেলেঞ্চটো যেতিয়া আমি ট্ৰান্সফাৰ কৰিম আৰু PL একাউণ্টৰ কোনটো ছাইড থাকে আমাৰ ডেবিট ছাইড থাকিব কোনটো ছাইড থাকিব প্ৰফিট এণ্ড লছ একাউণ্টৰ ডেবিট ছাইড থাকে বেলেঞ্চ শ্বীটত আমাৰ কোনটো ছাইড থাকিব আমাৰ এছেট ছাইড থাকিব এই যে যিটো আমি কি কৰিলোঁ একুমুলেটেড লছ একুমুলেটেড যেতিয়া আমি পাৰ্টনাৰ্ছৰ কেপিটেল একাউণ্ট মানে গোটেইবিলাক পাৰ্টনাৰ্ছৰ কেপিটেল একাউণ্টত যেতিয়া ট্ৰান্সফাৰ কৰিবা কি কৰিবা জানিলেণ্টি কি হ'ব অল পাৰ্টনাৰ্ছ কেপিটেল একাউণ্ট ডেবিট কিয় ডেবিট হ'ল ডেবিট বেলেঞ্চ ট্ৰান্সফাৰ কৰি আছোঁ তো য'তে ট্ৰান্সফাৰ নকৰি কিয় ডেবিটেই হ'ব ক'ত ট্ৰান্সফাৰ কৰি আছা অল পাৰ্টনাৰ্ছ কেপিটেল একাউণ্ট ট্ৰান্সফাৰ কৰিছা মানে কি অল পাৰ্টনাৰ্ছ কেপিটেল একাউণ্ট ডেবিট টু প্ৰফিট এণ্ড লছ একাউণ্ট কি একাউণ্ট টু প্ৰফিট এণ্ড লছ একাউণ্ট হ'ল কিমান নম্বৰ ষ্টেপ কমপ্লিট কৰিলোঁ 4 নম্বৰ ষ্টেপ কমপ্লিট কৰিলোঁ 3 নম্বৰ ষ্টেপ কমপ্লিট কৰিছোঁ কিমান নম্বৰ 3 নম্বৰ 4 নম্বৰ ষ্টেপত কি আছিলে ট্ৰিটমেণ্ট অফ কি আছিলে ৰিভেলেশ্যন অফ এছেটছ এণ্ড ৰিভেলেশ্যন অফ লাইবিলিটিজ তো ইয়াত আমাৰ এণ্ট্ৰি কেইটা হয় বিশেষকৈ চাবলৈ গ'লে আমাৰ ইয়াত ৰিএছেছমেণ্ট কৰোঁতে বা তোমাৰ ৰিভেলেশ্যন কৰোঁতে 8টা এণ্ট্ৰি হয় কেইটা এণ্ট্ৰি হয় কিন্তু লজিকত চাবলৈ গ'লে কেইটা এণ্ট্ৰি হয় 4টা কেইটা হয় যেতিয়া আমাৰ এছেটছ কমিব লাইবিলিটি বাঢ়িব যাৰ এণ্ট্ৰি কি হয় লাইবিলিটি তোমাৰ ইয়াত চোৱা যেতিয়া এছেটছ বাঢ়িব লাইবিলিটি কমিব এছেটছ বাঢ়িব মাইণ্ড কৰিবা লজিকত চাবা এছেটছ বাঢ়িব লাইবিলিটি কমিব এণ্ট্ৰি কি হ'ব এছেটছ একাউণ্ট ডেবিট লাইবিলিটি একাউণ্ট ডেবিট টু ৰিভেলেশ্যন একাউণ্ট হ'ল কনচেপ্ট ক্লিয়াৰ হ'ল নেক্সট চাবা যেতিয়া আমাৰ কি হ'ব এছেটছ কমিব ভালকৈ মাইণ্ড কৰিবা এছেটছ কমিব লাইবিলিটি বাঢ়িব আমাৰ কি হৈছে লোকচান হৈছে লছ হৈছে তো আমাৰ কি হ'ব এণ্ট্ৰিটো কি হ'ব ৰিভেলেশ্যন একাউণ্ট ডেবিট টু এছেট একাউণ্ট টু লাইবিলিটি একাউণ্ট হ'ল একো ডাউট আছে নেক্সট আমাৰ যেতিয়া কি কৰিবা প্ৰফিট বা লছ ৰিভেলেশ্যন একাউণ্ট ট্ৰান্সফাৰ কৰিবা তাত আমাৰ কি হয় ডেবিট বেলেঞ্চ হ'ব নহ'লে ক্ৰেডিট বেলেঞ্চ হ'ব কি বেলেঞ্চ মানে ৰিভেলেশ্যন একাউণ্টৰ হয় ডেবিট বেলেঞ্চ হ'ব নহ'লে ক্ৰেডিট বেলেঞ্চ হ'ব ডেবিট বেলেঞ্চ মানে তোমাৰ লছ আৰু ক্ৰেডিট বেলেঞ্চ মানে তোমাৰ কি আছিলে প্ৰফিট আছিলে তো ডেবিট বেলেঞ্চ ট্ৰান্সফাৰ কৰিলে আমাৰ এণ্ট্ৰি কি আছিলে যে পাৰ্টনাৰ্ছৰ কেপিটেল একাউণ্ট মানে গোটেইবিলাক পাৰ্টনাৰ্ছৰ কেপিটেল একাউণ্ট ডেবিট হ'ব ডেবিট বুলি কৈ আছোঁ ডেবিট বেলেঞ্চ তো পাৰ্টনাৰ্ছৰ কেপিটেল একাউণ্টটো ডেবিট হ'ব ৰিভেলেশ্যন একাউণ্টটো ক্ৰেডিট হ'ব কি হ'ব আৰু যেতিয়া আমাৰ কি কৰিবা প্ৰফিট ট্ৰান্সফাৰ কৰিবা মানে ক্ৰেডিট বেলেঞ্চ ট্ৰান্সফাৰ কৰিবা ৰিভেলেশ্যন একাউণ্ট এণ্ট্ৰি কি আছিলে প্ৰফিট বুলি কৈছোঁ ক্ৰেডিট বেলেঞ্চ ট্ৰান্সফাৰ কৰিছা মানে কি পাৰ্টনাৰ্ছৰ কেপিটেল একাউণ্টটো ক্ৰেডিট হ'ব কি হ'ব আৰু ইপিনে আমাৰ ৰিভেলেশ্যন একাউণ্টটো কি হ'ব আমাৰ ডেবিট হ'ব এইখিনি কোনখিনি ষ্টেপ আছিলে
এইটো ষ্টেপ আছিলে আমাৰ 4 নম্বৰ ষ্টেপত 4 নম্বৰ ষ্টেপত গ'ল মানে ৰিভিলেশ্যন অফ দ্য এছেটছ এণ্ড লাইবিলিটিজ 4 নম্বৰ ষ্টেপ কমপ্লিট পিছৰ ষ্টেপ কিমান আহিব 5 নম্বৰ ষ্টেপত কি আছিলে যিজন পাৰ্টনাৰ্ছ ৰিটায়াৰমেণ্ট হ'ব কি হ'ব আমাৰ জ্যোতিষ যিজন পাৰ্টনাৰ্ছ আমাৰ ৰিটায়াৰমেণ্ট হ'ব ৰিটায়াৰমেণ্ট হোৱা পাৰ্টনাৰ্ছৰ কিমান টকা আমাৰ কেপিটেলৰ নামত টকা দিবলগীয়া হ'ব সেইটো কেপিটেলক আমাৰ কি বুলি কয় এডজাষ্টেড কেপিটেল বুলি কয় কি বুলি কয় আৰু এডজাষ্টেড কেপিটেল ওলাবলৈ আমি কি কৰোঁ যে অপেনিং বেলেঞ্চ লওঁ আমাৰ কেপিটেল একাউণ্টৰ কিহৰ পুৰুষোত্তম যে আমাৰ কেপিটেল একাউণ্টৰ অপেনিং বেলেঞ্চ ল'ম পিছত যিমান টকা তাত ক্ৰেডিট কৰিব লাগে হ'ল আৰু ডেবিট কৰিব লাগে সেইবিলাক বিষয়বস্তু আমি কনচিডাৰ কৰি আমি কি কৰোঁ টোটেল এডজাষ্টেড কেপিটেল ওলাওঁ কি ওলাওঁ আৰু এইটো কাক দিব লাগিব যিজন পাৰ্টনাৰ্ছ ওলাই গৈছে কি হৈছে যিজন পাৰ্টনাৰ্ছ আমাৰ কি হৈছে ৰিটায়াৰমেণ্ট হৈছে কি হৈছে ৰিটায়াৰমেণ্ট পাৰ্টনাৰ্ছৰ আমি কি কৰোঁ এডজাষ্টেড কেপিটেল 5 নম্বৰ ষ্টেপত কি কৰোঁ কেলকুলেশ্যন কৰোঁ সেইটো হ'ল সেইটো হোৱাৰ পিছত আমাৰ লাষ্টত কি আছিলে 6 নম্বৰ ষ্টেপ আছিলে কিমান নম্বৰ ষ্টেপ আছিলে 6 নম্বৰ ষ্টেপ আছিলে তো 6ত আমি কি কৰোঁ যে যিজন পাৰ্টনাৰ্ছ ৰিটায়াৰমেণ্ট হৈছে কি হৈছে ৰিটায়াৰমেণ্ট হোৱা পাৰ্টনাৰ্ছৰ যিটো আমি এডজাষ্টেড কেপিটেল 5 নম্বৰ ষ্টেপত ওলালোঁ কোন নম্বৰ ষ্টেপত 5 নম্বৰ ষ্টেপত আমি যিটো এমাউণ্ট ওলাবলৈ ছাপ'জ আমি দিবলগীয়া হৈ গ'ল চব কেলকুলেশ্যন কৰাৰ পিছত 1 লাখ টকা কিমান লাখ পুৰুষোত্তম কিমান হ'ল যে 1 লাখ টকা দিবলগীয়া হ'ল তো সেই 1 লাখ টকাক আমি কি কৰোঁ সেটেলমেণ্ট কৰোঁ কি কৰোঁ এতিয়া এই যে সেটেলমেণ্ট কৰোঁতে আমাৰ 3টা চিটুৱেশ্যন এৰাইজ হ'ব পাৰে কেইটা চিটুৱেশ্যন যে ছাপ'জ আমাৰ 1 লাখ টকা দিবলগীয়া হ'ল যে ৰিটায়াৰমেণ্টৰ সময়ত আমাৰ কি আছে বিজনেছত আমাৰ যিটো বেলেঞ্চ শ্বীট আছিলে তাৰ কেছ একাউণ্টত কিমান আছে ছাপ'জ 1 লাখ টকা ছাফিচিয়েণ্ট বেলেঞ্চ আছে কি আছে 1 লাখ টকা ছাফিচিয়েণ্ট বেলেঞ্চ আছে কি আছে তো ছাফিচিয়েণ্ট বেলেঞ্চ থাকিলে আমি কি কৰিম তাক যিটো আমাক টকা দিবলগীয়া হ'ল সেই টকাটো আমি পেইড কৰিম কি কৰিম তো পেইড কৰিলে এণ্ট্ৰি কি হয় ৰিটায়াৰিং পাৰ্টনাৰ্ছ কেপিটেল একাউণ্ট ডেবিট আহিব জ্যোতিষ কি আহিব ৰিটায়াৰিং পাৰ্টনাৰ্ছ কেপিটেল একাউণ্ট ডেবিট ষ্টেট হোৱা ৰিটায়াৰিং পাৰ্টনাৰ্ছ কেপিটেল একাউণ্ট ডেবিট টু কেছ একাউণ্ট বুলি কৈছোঁ পে'মেণ্ট কৰিছোঁ কি কৰিছোঁ পে'মেণ্ট কৰিলে এণ্ট্ৰিটো কি হ'ল ৰিটায়াৰিং পাৰ্টনাৰ্ছ কেপিটেল একাউণ্ট ডেবিট টু কেছ অব্লিক বেংক একাউণ্ট কি একাউণ্ট যদি আমি চেক দি দিওঁ চেক দিলে বেংকৰ পৰা বেলেঞ্চ কমি যাব হয় তেতিয়া আমাৰ বেংক একাউণ্টটো কেইটা আহিব যদি কেছত দিওঁ কেছ একাউণ্ট কি দিওঁ মানে ছেম এটাই কেছ আৰু বেংক এটা লজিকত আমাৰ কেছ ট্ৰানজেকশ্যন হয় কি ট্ৰানজেকশ্যন তোমাৰ কেছ ট্ৰানজেকশ্যন নেক্সট ছেকেণ্ড ষ্টেপত কি কৰোঁ যদি আমাৰ ছাপ'জ ছাফিচিয়েণ্ট টকা নাই ছাপ'জ তাক দিবলগীয়া আছিলে আমাৰ এডজাষ্টেড কেপিটেল যিটো 5 নম্বৰ ষ্টেপত ওলালোঁ 1 লাখ টকা কিমান লাখ অংকুৰ 1 লাখ ওলাইছোঁ 1 লাখ ওলোৱাৰ পিছত আমি চালোঁ যেতিয়া বেলেঞ্চ শ্বীট চেক কৰিলোঁ যে আমাৰ কেছ একাউণ্ট আছে মাথোন কিমান 1000 কিমান 1000 তো 1000 তাক দিবলগীয়া আমি কিমান হ'লোঁ 1 লাখ টকা তাক যদি আমি 1 লাখ এগেইনষ্টত 1 লাখৰ এগেইনষ্টত 1000 টকা দিবলগীয়া যোৱা তুমি কি লাজত পৰিবা নাই তো লাষ্টটো আমি নাইকিয়া কৰিলে কি কৰিবা যে আমি তাক নিদিওঁ টকাটো নিদিওঁ চেক দিবা তোমাৰ বেংক বেলেঞ্চ নাই টকাই কেছত নাই বেংকতো নাই তোমাৰ কেছতো নাই হ'ল মানে কি কৰিবা তাক যিটো টকা দিবলগীয়া হ'ল লোনত কনভাৰ্ট কৰিম কিহত কনভাৰ্ট কৰিবা কিমান পাৰ্চেণ্টত সেইটো কৰা হয় একো নক'লে একৰ্ডিং টু ইণ্ডিয়ান পাৰ্টনাৰশ্বিপ এক্ট 1932 যদি আমি কি কৰোঁ পাৰ্টনাৰছক টকাটো দিব নোৱাৰোঁ তেতিয়াহ'লে আমাৰ 6% ইণ্টাৰেষ্টত তাৰ লোনত ট্ৰান্সফাৰ কৰিব লাগে কিহত ট্ৰান্সফাৰ কৰিব লাগে তাৰ লোন একাউণ্টত ট্ৰান্সফাৰ কৰিব লাগে তো আমি কেপিটেলটো লোনত কনভাৰ্ট কৰিছোঁ এণ্ট্ৰি কি হ'ব কেপিটেল কমি যাব আৰু লোনটো বাঢ়ি যাব লোন মানে কি হৈ গ'ল এতিয়া সি যেতিয়া ওলাই যাব কি হ'ব ওলাই গ'লে এতিয়া আমাৰ ইণ্টাৰনেল পাৰ্টি হৈ নাথাকে এতিয়া মালিক হৈ নাথাকে কি হ'ব আউটছাইডাৰ হ'ব কি হ'ব থাৰ্ড পাৰ্টি কি পাৰ্টি মানে এতিয়া আমাৰ লাইবিলিটি বাঢ়িব কি বাঢ়িব তো চিম্পুল ভাষাত চাবলৈ গ'লে যেতিয়া ৰিটায়াৰমেণ্ট পাৰ্টনাৰ্ছৰ এডজাষ্টেড কেপিটেলটো তাৰ লোনত ট্ৰান্সফাৰ কৰিবা মানে কি হ'ব ৰিমেইনিং মানে ৰিটায়াৰমেণ্ট পাৰ্টনাৰ্ছ এডজাষ্টেড কেপিটেল একাউণ্টটো ডেবিট কৰিম মানে চিম্পুল ভাষাত চাবলৈ গ'লে ৰিটায়াৰিং পাৰ্টনাৰ্ছ কেপিটেল একাউণ্ট ডেবিট টু ৰিটায়াৰিং পাৰ্টনাৰ্ছ লোন একাউণ্ট ইণ্টাৰেষ্ট কিমান ৰেট হ'ব একো নক'লে 6% হ'ব কিমান পাৰ্চেণ্ট 6% হ'ব হ'ল
নেক্সট লাষ্টৰ কণ্ডিশ্যন কি কণ্ডিশ্যন 3 নম্বৰ কণ্ডিশ্যন ছাপ'জ আমি দিবলগীয়া হৈ গ'ল 1 লাখ টকা এডজাষ্টেড কেপিটেল সৃষ্টি কিমান দিবলগীয়া হ'ল যে আমাৰ এডজাষ্টেড কেপিটেল দিবলগীয়া হৈ গ'ল 1 লাখ আমি যেতিয়া বেলেঞ্চ শ্বীটত চালোঁ বেলেঞ্চ শ্বীটত চোৱাৰ পিছত কেছ এখনত চালোঁ যে আমাৰ 1 লাখ টকাৰ এগেইনষ্টত দিবলগীয়া হৈ গ'ল আমাৰ কেছত বেলেঞ্চ আছে 50,000 টকা কিমান আছে যিমান দিবলগীয়া হ'লো কিমান 1 লাখ আমাৰ হাতত কিমান আছে 50 তো তুমি কমপ্লিট পে'মেণ্ট কৰিব পাৰিবা নোৱাৰা তো আকৌ তুমি কি কৰিব লাগিব অপশ্যন ল'ব লাগিব কিবা এটা অপশ্যনটো মানে কি যে টকা নিদিয়াটো আমি তাৰ লোনত ট্ৰান্সফাৰ কৰোঁ যিমান ছাপ'জ আমাৰ ছাফিচিয়েণ্ট বেলেঞ্চ কিমান আছে 50,000 দিবা বাকীটো আমি কি কৰিম তাৰ লোনত ট্ৰান্সফাৰ কৰিবা মানে কি ফেকটো দুটা এফেক্ট হৈ গ'ল মানে প্ৰথম আৰু ছেকেণ্ড দুইটা ইম্পেক্ট হ'ল কি হৈ গ'ল তো আমাৰ এইটো কম্পাউণ্ড এণ্ট্ৰি হ'ব কি এণ্ট্ৰি হ'ব কম্পাউণ্ড তো কম্পাউণ্ড এণ্ট্ৰি হ'লে ইয়াত আমাৰ চাবা যিজন পাৰ্টনাৰ্ছ ৰিটায়াৰমেণ্ট হ'ব কি হ'ব ৰিটায়াৰমেণ্ট পাৰ্টনাৰ্ছৰ কেপিটেল একাউণ্টটো ডেবিট কৰিম কাৰণ কেপিটেল কমিব কিমান লাখ কমিব 1 লাখ কিমান লাখ কমিব 1 লাখ কমিলে 1 লাখত কেছ দিছোঁ কিমান 50,000 তো আমাৰ কেছ কমিব কিমান কেছ কমিছে মানে এছেট কমিছে এছেট কমিলে কি কৰোঁ ক্ৰেডিট কৰোঁ মানে টু কেছ একাউণ্ট লিখিলোঁ বাকীটো আমি কি কৰিছোঁ লোনত কনভাৰ্ট কৰিছোঁ কিহত কনভাৰ্ট কৰিছা লোনত কনভাৰ্ট কৰিছা কিমান 50,000 তো লোনত কনভাৰ্ট কৰিলে কি হ'ব এণ্ট্ৰি টু ৰিটায়াৰিং পাৰ্টনাৰ্ছ লোন একাউণ্ট টু ৰিটায়াৰিং পাৰ্টনাৰ্ছ লোন একাউণ্ট হ'ল এইখিনি আছিলে কমপ্লিট ষ্টেপ ফৰ একাউণ্টিং এট দ্য টাইম অফ ৰিটায়াৰমেণ্ট অফ এ নিউ পাৰ্টনাৰ নহয় ৰিটায়াৰমেণ্ট অফ এ পাৰ্টনাৰ্ছ ফ্ৰম পাৰ্টনাৰশ্বিপ ফাৰ্ম হ'ল অ'কে কমপ্লিট ডান